নমস্কাৰ এনি 24 চেনেলৰ পৰা মই বৰ্ণালী মিশ্ৰ আপোনাৰ সকলো দৰ্শকক স্বাগত জনাইছোঁ। অগ্নিগৰ্ভ মণিপুৰ এৰি কাছাৰত ঢাপলি মেলিছে মণিপুৰৰ বাসিন্দাসকলে। অসম মণিপুৰ সীমান্তৰ কাছাৰৰ জিৰিঘাট হৈ প্ৰৱেশ সহ মণিপুৰীৰ শৰণাৰ্থীৰ বাবে এইবাৰ কাছাৰত নাথাকিব আশ্ৰয় শিবিৰ ব্যৱস্থা। গোষ্ঠী সংঘৰ্ষত পুনৰ উত্তপ্ত হৈ আছে চুবুৰীয়া মণিপুৰী ৰাজ্য। মণিপুৰৰ জিৰিবাম জিলাত পুনৰ আৰম্ভ হৈছে মৈতেই আৰু কুকিৰ সংঘৰ্ষ। যোৱা ৩ দিন ধৰি দুই গোষ্ঠীৰ সংঘৰ্ষত এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে অসমৰ সীমান্তত থকা মণিপুৰৰ জিৰিবামত। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জিলাখনত ১৪৪ ধাৰা জাৰি কৰি ৰখা হৈছে যদিও ইয়াৰ মাজতে মেইটেই আৰু কুকিয়ে জ্বলাই ইজনে সিজনৰ ঘৰ। ১৪৪ ধাৰা চলি থকা সময়তো গুলীয়া বোমা বাজি অগ্নিসংযোগ সকলো অব্যাহত জিৰিবামত। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনা জোৱান মোতায়েন কৰা হৈছে যদিও এক উত্তপ্ত পৰিস্থিতি বৰ্তমান বিৰাজ কৰিছে মণিপুৰ। ইপিনে অসম মণিপুৰ সীমান্তত থকা মণিপুৰৰ জিৰিবাম জিলা উত্তপ্ত হোৱাৰ ফলত আতংকত জিলাখন এৰি শ মণিপুৰৰ বাসিন্দাসকলে এতিয়া প্ৰৱেশ কৰিছে কাছাৰত। নিৰাপদ স্থানত আশ্ৰয় লোৱাৰ বাবে পৰিয়াল পৰিজনক লৈ এতিয়া সীমান্ত দি কাছাৰত প্ৰৱেশ কৰি আছে আতংকিত মণিপুৰৰ বাসিন্দাসকল। যোৱা কেইমাহ পূৰ্বে এদৰে গোষ্ঠী সংঘৰ্ষৰ পাছত কাছাৰত আহি আশ্ৰয় ল'লে হাজাৰ হাজাৰ মণিপুৰৰ বাসিন্দাসকলে। যোৱাবাৰ মণিপুৰৰ শৰণাৰ্থী লোক সকলৰ বাবে কাছাৰ আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰি দিছিল কাছাৰ জিলা প্ৰশাসনে। পিছে এইবাৰ এই সুযোগ নহ'ব। এইবাৰ মণিপুৰৰ শৰণাৰ্থীসকলৰ বাবে কাছাৰত নাথাকিব কোনো আশ্ৰয় শিবিৰ, এই কথা জনালে কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাতোই। তেওঁ কয়, আশ্ৰয় শিবিৰ নহয়, নিজৰ আত্মীয় স্বজনৰ ঘৰত আশ্ৰয় ল'ব পাৰিব মণিপুৰৰ পৰা অহা লোকসকলে। আনহাতে সীমান্তত থকা মণিপুৰৰ জিৰিবাম জিলাৰ গোষ্ঠী সংঘৰ্ষই যাতে কাছাৰত কোনো প্ৰভাৱ নাপেলায় তাৰ বাবে যথেষ্ট তৎপৰ হৈ আছে কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাতো। প্ৰতিদিনে নিজেই দলবল লৈ সীমান্তত অঞ্চলত টহল দি আছে কাছাৰৰ আৰক্ষী অধীক্ষকগৰাকীয়ে। শিলচৰৰ পৰা দিব্যজয় চক্ৰৱৰ্তীৰ ৰিপৰ্ট আপোনালোকে চাই আছে এনি 24 চেনেলৰ পৰা। এনেকা আৰু ৰিপৰ্ট চাবলগীয়া হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগতে থাকক।